আসসালামু আলাইকুম এভৰিৱান। পডকাষ্ট এটাত এজনে কৈ আছিলে এতিয়া যে মনত যি আহে আমি কৈ দিওঁ, খোলা অন্তৰৰ মানুহ। আল্লাহে দিল অৰ্থাৎ অন্তৰ মগজুৰ মাজত পৰ্দা ৰাখিছে। যদি আল্লাহে মনত যি আহে চব কৈ দিয়াটো বিচাৰিলেহেঁতেন, দেন আপোনাৰ যি ভাৱ আছে পজিটিভ হওক বা নিগেটিভ হওক চব দেখা পোৱা গ'লহেঁতেন ইয়াত। আপুনি ভাবি চাওক নিজে এবাৰ, যদি আল্লাহে আপুনি যি ভাবে সেইবোৰ বেলেগটো দূৰৰ কথা, নিজৰ ঘৰৰ মানুহে এভৰি ছেকেণ্ডত আপোনাৰ ষ্টেট অফ মাইণ্ডত কি চলি আছে যদি দেখা পালে হয়, আপোনাৰ লগত কথাই নাপাতিলে হয়। আপুনি নিজৰ ঘৰৰ মানুহৰ লগত চকুত হৈ কথা পাতিব নোৱাৰিলেহেঁতেন। যিবোৰে কয় দিলত যি আছে আমি কৈ দিওঁ, একো ৰাখি নথওঁ, আমিতো বহুত ভাল হয়, নিকাৰ হয়, আমিতো ষ্ট্ৰেইট ফৰৱাৰ্ড হয়, এইবোৰৰ কথা কোনো ভেলু নাই, ন' চেন্স। এইবোৰ জাষ্ট টপি ড্ৰামা হয়। এই ব্ৰেইনটো ফিল্টাৰ হয় আমাৰ কাৰণে। কিবা এটা মনলৈ আহিলে তাৰপিছত ভাবক ক'ব লাগে নে নালাগে, কোৱাটো জাইজ হ'ব নে নহ'ব। কিছুমানক আকৌ কোৱা শুনা যায় যে মোহাব্বত দিলত থাকিব লাগে, ইকৰাম দিলত থাকিব লাগে, মুখেৰে কোৱা কোনো জৰুৰত নাই। এইবোৰ চব বাহানা হয়। আল্লাহে আপোনাক ক'বলৈ শক্তি দিছে, হক কথা কৈছে, তাৰ ওপৰত বেছ কৰি ইমোশ্যন ডেভেলপ হৈছে বা বিল্ড হৈছে। অন্তৰত যদি মোহাব্বত আছে, ভাল পোৱা আছে, তেনেহ'লে মুখেৰে ক'ব লাগিব। অন্তৰত যদি ভাল পোৱা নাই তেনেহ'লে সেইটো মুখেৰে স্বীকাৰ কৰিব লাগিব। এই মুখখন যেন আল্লাহে দিছে কিবা এটা উদ্দেশ্যত দিছে, সেইটো হৈছে আপুনি মানুহৰ লগত ভালকে কথা পাতিব, যাৰ জৰিয়তে এটা পজিটিভ এনাৰ্জি ডেলিভাৰ কৰিব পাৰিব। ইছলামত চলিবলৈ হ'লে অলপ ব্ৰেইনটো ইউজ কৰিব লাগিব। যি মন যায় কৈ পেলাই লাষ্টত ইছলামৰ টেগ দিলে নহ'ব। জাজাকাল্লাহ খাইৰ।